গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ গাহৰি পালকসকলৰ বাবে এই মুহূৰ্তত এটা লৈ আহিছো ভাল খবৰ যিসকলে গাহৰি পালন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি আছে বা যিসকল লোকে বৰ্তমান সময়টো গাহৰি পালন কৰি আছে তেওঁলোকৰ বাবে এটা সুবৰ্ণ সুযোগ তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো ৰাজ্যত গোমাংসৰ বিতৰ্ক চলি থকাৰ মাজতে এবাৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে আগন্তুক যি বিধানসভা আছে এই বিধানসভাত ৰাজ্যৰ গাহৰি পালকসকলৰ বাবে এক বিশেষ আঁচনি লৈ আহিব আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ফালৰ পৰা গাহৰি পালকসকলক প্ৰদান কৰা হ'ব বিশেষ ৰাজ সাহায্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো গোমাংস বিতৰ্কৰ মাজতে গাহৰি মাংস বন্ধৰ পোষকতা সংখ্যালঘু গাহৰি মাংসৰ বন্ধৰ পোষকতা আনিছিল গাহৰি মাংস বন্ধ হোৱাটো দূৰৰে কথা বৰঞ্চ মুখ্যমন্ত্ৰীয়ে দিলে গাহৰি পালকৰ বাবে এই মুহূৰ্তত ভাল খবৰ গাহৰি পালকসকলৰ বাবে আগন্তুক বিধানসভাত লোৱা হ'ব বিশেষ আঁচনি আঁচনিৰ জৰিয়তে গাহৰি ফাৰ্মৰ বাবে দিয়া হ'ব চৰকাৰী সাহায্য গাহৰি ফাৰ্মৰ বাবে চৰকাৰী সাহায্য দিয়া হ'ব চৰকাৰী সাহায্যৰ জৰিয়তে শিক্ষিত নিবনুৱাই ৰাজ্যত গঢ়ি তুলিব স্বাৱলম্বিতাৰ বাট আৰু গোমাংসৰ বিতৰ্কৰ মাজতে এবাৰ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত কিয়নো দেখা পোৱা গৈছিল যে শেহতীয়া পৰ্যায়ত গোমাংস বিতৰ্কৰ চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ মাজত এক উত্তেজনাময় পৰিৱেশৰ এক সূচনা হৈছিল ৰাজ্যত বিশেষকৈ এই গোমাংস ৰাজহুৱা স্থানত বন্ধ কৰা হৈছিল কেবিনেটৰ সিদ্ধান্ত আছিল এই সিদ্ধান্তৰ পাছতে সংখ্যালঘু যিসকল জনতা আছিল তেওঁলোকে জাঙুৰ খাই উঠিছিল আৰু বিশেষকৈ গোমাংস বন্ধ হোৱাৰ পাছতে একাংশ সংখ্যালঘু সংগঠনৰ লগতে সংখ্যালঘু জনতাই তেওঁলোকে জনাইছিল যে যদি গাহৰি গোমাংস বন্ধ কৰা হৈছে তেনেহলে গাহৰি মাংস বন্ধ কৰিব লাগে বুলি ৰাজ্যত আৰু গাহৰি মাংস বন্ধ কৰাৰ এই পোষকতাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এক যুগান্তকাৰী সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত অনুসৰি যিসকল লোকে গাহৰি পালন কৰিবৰ কাৰণে ইচ্ছুক বা গাহৰি ফাৰ্মিঙৰ কাৰণে তেওঁলোকৰ ইচ্ছা আছে সেই সকল লোকক ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ঋণ প্ৰদান কৰা হ'ব আৰু এই ক্ষেত্ৰত যি আগন্তুক যি বিধানসভা আছে এই বিধানসভাত মুখ্যমন্ত্ৰীয়ে এক বিশেষ আঁচনিৰ কথা উল্লেখ কৰাৰ কথা জনাইছে আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যত গাহৰি পালন কৰিব বিচৰা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ কিয়নো তেওঁলোকক চৰকাৰৰ ফালৰ পৰা ঋণ বা সাহায্য প্ৰদান কৰা হ'ব এই সাহায্যৰ জৰিয়তে তেওঁলোকে ৰাজ্যত গাহৰি ফাৰ্মিঙৰ জৰিয়তে তেওঁলোকে এক স্বাৱলম্বিতাৰ বাট তেওঁলোকে গঢ়ি তুলিব পাৰিব লগতে এই যি গাহৰি ফাৰ্মিঙৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে সমাজৰো 10 জন যুৱক যুৱতীক তেওঁলোকে স্বাৱলম্বী কৰি তুলিব পাৰিব আৰু সেইবাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত এই বিশেষ সিদ্ধান্ত লোৱাৰ কথা জনাইছে আৰু মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্যটো এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো কোনোবা আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক কাৰণ ই এটা ইকনমি গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে গাহৰি পালন কৰিব খোজে তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো যাতে ভাল স্কিম পায় গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই গতিকে যদি গাহৰি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব এইটো এটা বেলেগ বিতৰ্কত হ'ব এইটো ভেগান বিতৰ্কলৈকে গুচি যাব আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক কাৰণ ই এটা ইকনমি গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে গাহৰি পালন কৰিব খোজে তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো যাতে ভাল স্কিম পায় গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই গতিকে যদি গাহৰি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব এইটো এটা বেলেগ বিতৰ্কত হ'ব এইটো ভেগান বিতৰ্ক